মুখ্যমন্ত্ৰীৰ ঘোষিত কিতাপৰ বৰ্ষ পুথিভঁৰাল বিপ্লৱক আদৰণি অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি যুৱ মৰ্চাৰ উদ্যোগত অন্তৰংগ আলাপ বিশেষ অনুষ্ঠান অনুষ্ঠিত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৰ্ষটো কিতাপৰ বৰ্ষ ঘোষণা কৰিছে আৰু পুথিভঁৰাল বিপ্লৱ আনিবলৈ বৃহৎ পৰিমাণৰ পুঁজি অনুমোদন দিয়াৰ কথা ঘোষণা কৰিছে। চৰকাৰী কৰ্মচাৰীক কিতাপ পঢ়িবলৈ আহ্বান জনাইছে। এই পদক্ষেপক আদৰণি জনাই যোৰহাট জিলা ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত কিতাপ পঢ়াৰ আনন্দ শীৰ্ষক এক অন্তৰংগ আলাপ আজি আয়োজন কৰা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে। অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অজন্তা বৰগোহাঁই ৰাজকোঁৱৰ আদি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা এই পদক্ষেপক সকলোৱে আদৰণি জনোৱাৰ লগতে এনে চিন্তা পূৰ্বে কোনেও কৰা নাছিল বুলিও মন্তব্য প্ৰকাশ কৰে। অসমত গ্ৰন্থৰ অধ্যয়নৰ যিটো পৰিৱেশ এটা সৃষ্টি কৰিবৰ কাৰণে অসম চৰকাৰে 2025 বৰ্ষটো গ্ৰন্থ দিৱস হিচাপে পাতিবলৈ আয়োজন কৰাটো সমগ্ৰ অসমবাসীৰ বাবে এটা বৰ গুৰুত্বপূৰ্ণ বিষয় বুলি বিবেচিত হৈছে। চৰকাৰৰ স্তৰত আজিলৈকে মই জনামতে এনেকৈ এটা বৰ্ষ গ্ৰন্থ দিৱস পাতি অসমত গ্ৰন্থৰ ৰচনা আৰু ছপা আৰু প্ৰকাশ কৰাৰ যিটো পৰিৱেশ সৃষ্টি হ'ব, সেইটোৱে মই ভাবোঁ যে চৰকাৰে এটা মহৎ কাম এটা হাতত লৈছে। এই কামটোত অসমৰ বিভিন্ন জাতীয় যিখিনি সংগঠন আছে, বিশেষকৈ অসম সাহিত্য সভাই চৰকাৰৰ এই যিটো সদিচ্ছা, এই সদিচ্ছাৰ প্ৰতি পূৰ্ণ সহযোগ আগবঢ়াব। কাৰণ পৃথিৱীত একমাত্ৰ গ্ৰন্থই হ'ল এটা অপূৰ্ব সৃষ্টি। আমাৰ জীৱনলৈ যিবোৰ সমস্যা আহে, সেই সকলো সমস্যাৰ অন্তৰংগ বন্ধু হ'ল গ্ৰন্থ। গ্ৰন্থই মানুহক কেতিয়াও বিশ্বাসঘাতকতা নকৰে। গ্ৰন্থ অধ্যয়নৰ যোগেদি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ, বিশেষকৈ ভাৱিকালৰ সাধকসকলৰ প্ৰতি চৰকাৰে যিটো দায়বদ্ধতা, সেই দায়বদ্ধতা প্ৰকাশ পাইছে আৰু চৰকাৰৰ এই দায়বদ্ধতাত আমিও অসম সাহিত্য সভাই সহযোগ কৰিবলৈ পালে লাভ কৰিম বিমল আনন্দ। জনতা যুৱ মৰ্চা যোৰহাট জিলাৰ উদ্যোগত আজি যোৰহাটৰ তাৰকাগৃহৰ প্ৰেক্ষাগৃহত আমি কিতাপৰ, যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই 2025 বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে উদযাপন কৰাৰ তেখেতে পৰামৰ্শ দিছিলে, পুথিভঁৰাল বিপ্লৱৰ সূচনা কৰিবলৈ তেখেত অগ্ৰসৰ হৈছে। এই গোটেই সমগ্ৰ বিষয়বস্তুটোক আদৰণি জনাই, যিহেতু আমি সকলোৱে জানো ইনফৰমেশ্যন প্লাৱনে, মহাপ্লাৱনে আচলতে সমগ্ৰ আমাৰ গোটেই জাতিটোকে হওক বা বিশ্বখনতে হওক এটা উটুৱাই নিয়াৰ উপক্ৰম হৈছে। এই সমস্যাত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে কিতাপ পঢ়াৰ এটা আন্দোলন গঢ় দিয়াটো, আৰু তাৰ মুখ্যমন্ত্ৰী ডাঙৰীৰ যিটো চিন্তা, সেই চিন্তাটোক আমি একনিষ্ঠভাৱে সন্মান জনাই আজি যোৰহাট জিলাত ভাৰতীয় জনতা যুৱ মৰ্চাই অসম সাহিত্য সভাৰ মাননীয় নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ছাৰ, আমাৰ অসম মহিলা বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য ডাঙৰীয়ানী, যোৰহাট জিলা আয়ুক্ত ডাঙৰীয়াৰ উপস্থিতিত, বিভিন্ন গুণীজ্ঞানী ব্যক্তিৰ উপস্থিতিত যোৰহাট তাৰকাগৃহত এই শুভাৰম্ভণি কৰিব বিচাৰিছোঁ। স্বাভাৱিক কথা, আপুনি যিটো প্ৰশ্ন সুধিছে, এটা সময় আছিল যে মানুহৰ কিতাপ পঢ়াটো এটা হবি আছিলে। আজিকালি নতুন প্ৰজন্মক দেখিবলৈ পোৱা গৈছে যে অপ্ৰিয় হ'লেও সত্য যে আজিকালি বহু ল'ৰা ছোৱালীয়ে আজৰি সময়ত কিতাপ পঢ়াৰ পৰিৱৰ্তে মোবাইল ফোনত ব্যস্ত থাকে, যাৰ কাৰণে ভাৰতবৰ্ষৰ বাহিৰৰ এখন দেশে, নামটো ক'ব খোজা নাই, এখন দেশে ইতিমধ্যে 16 বছৰ তলৰ ল'ৰা ছোৱালীক মোবাইল দিয়াটো তাত মানে বন্ধ কৰিছে। কাৰণ দেশখন বোলে বহুত তললৈ গুচি গৈছে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত। আৰু সেই আৰ্হিতে আমি দেখাবলৈ পোৱা গৈছে যে আমাৰ যিবোৰ গ্ৰন্থমেলা হয়, আগতে গ্ৰন্থমেলাত ৰাইজৰ ভিৰ হয় গ্ৰন্থ কিনিবৰ কাৰণে। আজিকালি গ্ৰন্থমেলাত বেয়া পাব নালাগে, মই অপ্ৰিয় নহয়, মই এটা সত্য কথা কৈছোঁ যে বহু মানুহ যায় গ্ৰন্থ কিনিবলৈ, কিন্তু বেছি সংখ্যক মানুহ যায় গ্ৰন্থ কিনাৰ পৰিৱৰ্তে গ্ৰন্থ চাই পেলাই তাত খাবলৈ
কৰিবলৈ ফূৰ্তি কৰি মেলা চাবলৈ যায়।